যোৰহাট আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা দেৰগাঁও নাৰিকলগুৰিৰ নিবাসী সঞ্জীৱ বৰাৰ কন্যা প্ৰিয়ংগনা বৰাৰ আত্মহত্যা যোৱা নিশা যোৰহাট আতিলা গাঁৱৰ ভাড়াঘৰত যোৰহাট আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰী প্ৰিয়ংগনা বৰাই আত্মহত্যা কৰাক লৈ দেৰগাঁৱত অঞ্চলজুৰি এক শোকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে বৰ্তমানলৈকে আত্মহত্যাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও তেওঁৰ পিতৃ আৰু মাতৃৰ ভাষ্যমতে ই এক প্ৰেমজনিত ঘটনাৰ পৰিণতি বুলি সন্দেহ কৰা হৈছে প্ৰিয়ংগনা বৰাৰ বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে আৰু তেওঁৰ মৃতদেহ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পোষ্টমৰ্টেমৰ বাবে ৰখা হৈছে মৃত্যুৰ পূৰ্বে এখন সুইসাইড নোট লিখি থৈ যোৱাৰ কথাও কয় পিতৃ মাতৃয়ে কইনা মানে তাৰ লিখিত হৈ যাবে চাইছো বনাইছো কোনোবা এটা মানে হেৰি কৰি থাকে মানসিক অত্যাচাৰ কৰে কিবা ভাল পাইছিলে বোলে ল'ৰা ভাল পাইছিলে মাজে মাজে পইচাও বিচাৰে বোলে ইনাম মাৰিলে বুলি লিখিছে নেকি বোলে ল'ৰাটো ক'ৰ হয় ল'ৰাটো আপোনাৰ বঙালগাঁও কলপজ্যোতি দত্ত বঙালগাঁও আপোনাৰ ছোৱালীজনী গুৱাহাটীত কি যোৰহাট ল কলেজত কোন ইয়াৰত আছিলে 9 ছেমিষ্টাৰ তাই হোষ্টেলত থাকে নেকি তাই হোষ্টেলত থাকে আৰু আছিল নেকি লগত কোনোবা লগৰগৰাকী মানে হেৰি আজি অলপ দিনৰ আগত মেচৰ পৰা গৈছেগৈ লগৰজনী তাই অকলে আছিল আৰু তাইৰ লগত যিগৰাকী মানে কালি তাইক ৰাখিছিলোঁ 7টা বজালৈকে ভিতৰতে ছোৱালী যোৱাটো আহিছে তাইৰ নামটো কি আপোনাৰ ছোৱালীজনী প্ৰিয়ংগনা বৰা কেতিয়া ঘটনাটো কেতিয়া কৰিলে তাই এতিয়া তাই লগৰগৰাকীয়ে কৈছে 7টা বজালৈকে তাই মোৰ আগত বোলে বনাই মেলি খাইছোঁ 7টা বজাত মই তাইৰ লগতে নিশা ৰাতি তাৰপৰা তাই নিজৰ মেচলৈ গুচি গ'ল ৰাতি মই 9টা বজাত ফোন কৰিছোঁ ফোন ৰিচিভ কৰা তেতিয়া মুখক বুলি গৈছে আহি গ'লে ভাত পাতি খাই ক'লোঁ বোলো ছোৱালী আজি ফোন ৰিচিভ কৰা তাৰপিছত মাৰিলে ময়ো মাৰিলোঁ অৱশেষত মালিকলৈ ফোন কৰিলোঁ ফোন কৰাৰ পিছত মালিকলৈ কৈছে ছোৱালীয়ে বোলে চুইচাইড কৰিলে কিমান ধৰিব পাৰিছোঁ খবৰ মই যিটো জানো তাৰমানে এই ল'ৰাটোৰ কাৰণেই লৈছে বুলি মোৰ তাৰমানে হেৰি হৈছে সিহে টৰ্চাৰ কৰিছে বুলি কৈছে এতিয়া ল'ৰা মানে তাই ভাল পালে ইয়াৰে দেৰগাঁৱৰ দেৰগাঁৱৰে সেইটো আপোনালোকে গম পায় নেকি তাই যে তাক ভাল পায় ভাল পায় বুলি জানো কিন্তু দেৰগাঁৱৰ বুলিও জানো কিন্তু কি কথা ইমান ভিতৰি মানে সোমোৱা নাই তাই এনেই কেতিয়াবা কয় আৰু তাৰপৰা বোলে আকৌ আমাক কয় যে পাপা মোলৈ বেলেগ ল'ৰা চাবা এনেকৈ কয় আৰু সিমান দূৰে আৰু বেলেগ কথা একো নাই বোলো হ'ব ল'ৰাটো দেৰগাঁৱৰ চিনি পায় আপোনালোকে কি আছিলে বাবুৰ নামটো আপোনালোকে চিনি পায় অঁ পাওঁ তাই কিমান দিনৰ পৰা ভাল পায় কিবা গম পায় নেকি সেইবিলাক নাজানো সেইবিলাক নকয় যে কিমান দিনৰ পৰা ভাল পায় লিখিছে তাই 5 বছৰ হ'ল বুলি লিখিছে তাই কিবা লিখি থৈ গৈছে চিঠি লিখি থৈ গৈছে সেইখন চিঠি আপোনালোকেতো পোৱা নাই নাই পোৱা পুলিচৰ হাতত আছে মোবাইলত আছে তাৰপিছত আৰু পইচা পাতি তাইৰ পৰা তাৰমানে ডিমাণ্ড কৰে বুলি কৈছে তাই চিঠিত লিখি থৈ গৈছে হয় তাই তাৰমানে বহুত ভাল পায় কিন্তু যোৰহাটত কোন জেগাত তাই হোষ্টেলটো আতিলা গাঁও আৰু লগত আৰু ছোৱালী আছিলে আৰু লগত এনেই তাই অকলে আছিলে সেইটো ৰুমত কালি তাৰপিছত বাকী হোষ্টেলত ঢেৰ ছোৱালী আছে তাইৰ ৰুমটো মানে ছেপাৰেট চবৰে ছেপাৰেট তাৰমানে আমাৰ এই দুগৰাকী থকা আছিলে তাৰপৰা এগৰাকী এই 3 দিনৰ আগত গৈছেগৈ বেলেগ এটা ৰুমলৈ এইটো কলেজৰ হোষ্টেল নহয় প্ৰাইভেট কলেজৰ নহয় দেৰগাঁৱৰ পৰা গৌৰী শংকৰ ভৰালীৰ ৰিপৰ্ট নিউজ 24 এনি